নমস্কাৰ, মই যোৱাকালি গৈছিলোঁ বটদ্ৰৱ সত্ৰত। পুৰণি সত্ৰখনটো আছে, তাৰ লগতে বৰ্তমান অসম চৰকাৰে 165 বিঘা মাটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিত নিৰ্মাণ কৰিছে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। মোৰ দেখি তামাম ভাল লাগিল। মই ড্ৰোন শ্বট কেইটামান লগাই দিছোঁ, আপোনালোকে চাই লওক। আৰু তাৰ লোকেল মানুহৰ পৰা জানিব পৰা মতে এই মাটিবিলাকৰ অধিকাংশই হেনো বেদখল হৈ আছিলে। মিয়া মানুহবিলাকে হেনো বেদখল কৰিছিলে। আৰু যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিল তেতিয়াই এই বটদ্ৰৱ সত্ৰত এভিকশ্যন ষ্টাৰ্ট হ'ল, যাৰ ফলত চৰকাৰে এই শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। কি কি বনিছে কোৱাচোন, কি কি ডেভেলপ হৈছে? মেইনলি আপোনাৰ আমাৰ এই যিখিনি ভূমিত 165 বিঘা ভূমিত প্ৰায় 250 কোটি ওচৰা-ওচৰি যিটো প্ৰকল্প অসম গভৰ্ণমেণ্টে কৰিছে শ্ৰীমন্ত শংকৰ গুৰু আৱিৰ্ভাৱ ক্ষেত্ৰ নাম দিছে ইয়াত আপোনাৰ প্ৰথম আপুনি চাব গ'লে বিশ্বৰ সৰ্ববৃহৎ যিখন গুৰু আসন, এইখন গুৰু আসন 7টা খলপৰ গুৰু আসন। আমাৰ এনেই আপোনাৰ 5টা 7টা 9টা এনেকৈ খলপ থাকে। এই গুৰু আসন আমাৰ মণিকূটত বা আমাৰ কীৰ্তন ঘৰবিলাকত যিটো গুৰু আসন থাকে তাৰে আৰ্হিৰ এইটো এটা গুৰু আসন। এইখন গুৰু আসন বনাইছে, 7টা খলপ আছে ইয়াত আপোনালোকে দেখিছে। আৰু ইয়াৰ পিছতে আমাৰ যিটো মানে গুৰুজনাৰ যিখন দেৱবাদ্যৰ যিখন আপোনাৰ খোল, আমাক যিটো দেৱবাদ্য বুলি কয় শংকৰী পৰম্পৰাৰ, সেই খোল আৰ্হিৰ সেইটো আপোনাৰ এটা ৰিচাৰ্চ চেণ্টাৰ দিছে। তাৰ ভিতৰতে আপোনাৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চিং টেকন'লজি বা কিবাকিবি ক্ষেত্ৰত সেইটো আপোনাৰ ভিতৰত ধুনীয়াকৈ সেইটো বনাই দিয়া হৈছে। তাৰে পিছফালে আপুনি যদি চাই অৰ্ধনিৰ্মিত হৈ আছে আমাৰ তাল, আমাৰ গুৰুৰে দেৱবাদ্যৰ এটা অংগ, সেয়া হ'ল তাল। সেই তালৰ আপোনাৰ কমপ্লিট হোৱাগৈ নাই, এইটো জানুৱাৰীৰ শেষৰ ফালে এইটো কমপ্লিট হ'ব। এইফালে ন? হয় হয়, কমপ্লিট তাল, জপোৱা তাল, আমি এনেকৈ যিখন তাল থাকে তাল আকাৰৰ এইটো দিছে। ঠিক তেনেদৰে আপুনি তাৰ কাষত দেখিছে এইখন নাও, পালতৰা নাও। আচ্ছা, যিটো সময়ত গুৰুজনাই ব্যৱহাৰ কৰিছিলে ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হওঁতে বা বিভিন্ন সত্ৰবিলাকত যাওঁতে, বিভিন্ন জেগাত যাওঁতে সেইখন পালতৰা নাও তাৰ স্পিৰিট মানে তাৰ স্মৃতিত এইটো বনাইছে। এইটো আপোনাৰ কমপ্লিটলি স্কিল ডেভেলপমেণ্ট, আছাম স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত এইটো স্কিল ডেভেলপমেণ্ট চেণ্টাৰ হ'ব। তাৰ ইপিনে আপুনি ঘূৰি আহক, এইটো আপোনাৰ যিটো নাটঘৰ, আমাৰ যেনেকৈ ধৰিছোঁ আপোনাৰ সত্ৰবিলাকত বা নামঘৰবিলাকত ভাওনা পৰিৱেশন কৰাৰ যিটো ঘৰ থাকে তাক আমি নাটঘৰ বুলি কওঁ। আচ্ছা, এইটো আমাৰ এই অসমীয়া সংস্কৃতিৰ যিটো জাপি আকাৰৰ এইটো এটা আপোনাৰ নাটঘৰ বনাই দিছে। আকৃতিটো আপুনি চাওক, জাপিয়ে দেখিব। ৰাইট। আপোনাৰ ইয়াত 6টা 1 2 4 5টা প্ৰৱেশ পথ আছে। আৰু ভিতৰত আপোনাৰ অডিটৰিয়াম এনেকৈ মানুহ বহিব পৰা গেলাৰী বনাই দিছে। ঠিক আপুনি তাৰ লগতে ইয়াত দেখিছে আপোনাৰ ভগৱান শ্ৰীকৃষ্ণৰ 10 অৱতাৰ, মৎস্য কুৰ্মৰ পৰা আৰম্ভ কৰি আপোনাৰ একদম কল্কি অৱতাৰলৈকে মূৰ্তিকেইটা কিন্তু তামাম দেই। এইটো আপোনাৰ বনাই দিছে। আৰু তাৰ আপোনাৰ সেই বেক চাইডে আপোনাৰ কমপ্লিট সেইটো লজ দিছে, VIP লজৰ পৰা আদি কৰি গোটেইখিনি আছে। আৰু এইটো আপোনাৰ একদম অসমীয়া সংস্কৃতিৰ পৰম্পৰা খেৰৰ ঘৰ আপোনালোকে দেখিছে। দেখিছে চাংঘৰ টাইপত কেনেকৈ বনাই দিছে। এইবিলাক মাটি আগতে কি আছিলে? এইটো আগতে আপোনাৰ গভৰ্ণমেণ্ট লেণ্ডে আছিলে, আপোনাৰ ৰিজাৰ্ভ আছিলে, ৰিজাৰ্ভ ফৰেষ্ট আছিলে। আৰু ইয়াত আপোনাৰ 2016 চনৰ আগত অলপ জেগা বেদখল হৈছিলে। আপোনাৰ সেইখিনি সময়ত আপোনাৰ জেগা মানে কিমান মানে আনুমানিক আপোনাক ক'ব নোৱাৰোঁ। মছজিদৰ পৰা আদি কৰি কিছু সংখ্যকে অলপ বেদখল কৰিছিল। এইটো পাৰে, আমাৰ এইটো পাৰে, এই নামঘৰৰ ওচৰত 2016 চনৰ আগত। এইটো আপোনাৰ জন্ম হোৱাৰ আগৰ পৰাই হয়তো হৈছিলে। আমি যেতিয়া দেখিছিলোঁ আমি ভালকৈ বুজি পোৱা হৈছিলোঁ আৰু, কাৰণ আমি ইয়াতে খেলা ধূলা কৰিছিলোঁ। আমাৰ ইয়াতে মানে আপোনাৰ ফিল্ড আছিলে, খেলা ফিল্ড আছিলে। আমি নিজে সেইবিলাক সংৰক্ষণ কৰি ৰাখিছিলোঁ, ফেঞ্চিং দি ৰাখিছিলোঁ। আচ্ছা, তেওঁলোকৰ উৎপাতত সেই ফেঞ্চিংবিলাকো নাছিলে এটা সময়ত উঠাই লৈ গুচি গৈছিলে এই ভঙা। মানে যেতিয়া হেৰি কৰিলে বেদখল মুক্ত যেতিয়া কৰিলে, হয় হয়, কিমানমান মাটি কৰিলেনো? এইটো আপোনাৰ ইয়াত 165 বিঘা ওপৰত মাটি আছে। 165ৰ পৰা আপুনি 70 বিঘা মাটি। গোটেইখিনি বেদখল হৈ আছিলে? গোটেইখিনি হোৱা নাছিলে, 165 বা 70 বিঘা বেদখল বুলি আপুনি ক'ব নোৱাৰে। কিন্তু সেই লাহে লাহে গজালি মেলিলেহেঁতেন তেওঁলোকৰ, কিন্তু যথেষ্টখিনি মাটি বেদখল। কি মানুহ আছিলেনো? এইবিলাক মাইনৰিটি, যিখিনি আমাৰ মুছলমান ধৰ্মাৱলম্বী লোক বুলি কয়, মিয়া মানুহ আছিলে, তেওঁলোকে আছিলে মিয়া। একদম চিয়ৰ নে? চিয়ৰ পূৰ্ববংগীয় মুছলমান যিবিলাক আমি মিয়া বুলি কওঁ, তেওঁলোকে আছিল। নাই, মাজে মাজে মানে মই এই বেদখলৰ কথাখিনি কৈ থাকোঁ মাজে মাজে, কেতিয়াবা মাজে মাজে মই গভৰ্ণমেণ্টক ছাপোৰ্ট কৰি কথা পাতোঁ, কিছুমানে গালিও দিয়ে। কিন্তু ইয়াত আহি গম পালোঁ যে ইমানবিলাক মানুহক যদি মানে ইয়াৰ পৰা খেদি পঠোৱা হৈছে, এইটো খুব ভাল কথা। আৰু এনেকুৱা ধৰণৰ মাটিবিলাক একচুৱেলি বেদখলমুক্ত হ'ব লাগে। আৰু বেদখলমুক্ত কৰি পেলাই এনেকুৱা ধৰণৰ প্ৰজেক্ট এটা যে কৰিছে গুৰুজনাৰ ওপৰত, সেইটো খুব মানে এটা প্ৰশংসনীয়। আৰু লাইট চাইট জ্বলিলে অকণমান দেৰি হ'লে বেছি ভাল লাগিব নেকি? হয় হয়। আৰু এইফালে কি এইবোৰ?
এইটো আপোনাৰ সেই যোৱা আপোনাৰ যিখন মিটিং হৈ গ'ল অমিত শ্বাহে আহি উন্মোচন কৰাৰ কাৰণে মিটিঙৰ এইটো ৰভা তেওঁলোকে ভাবি আছে সেইটো ইয়াৰ বাউণ্ডাৰীৰ ভিতৰত নপৰে এইটো বাউণ্ডাৰীৰ বাহিৰত পৰে কিন্তু সেইটো আপোনাৰ ইয়াৰ এটা পাৰ্কিং প্লেচ হিচাপে তেওঁলোকে লৈ লৈছে আচ্ছা আচ্ছা এইটোতো আপোনাৰ প্ৰায় 42 পৰা 45 বিঘা মাটি আছে এইটো এটা parking হ'ব পাৰ্কিং মানে? হ'ব ইয়ালৈ অহাৰ মানে বা থানলৈ অহা মানুহখিনি বা আমাৰ ধৰিছোঁ মেলা সময়ত বা ফাকুৱা সময়ত তাকে আহোঁতে ভাবিছোঁ কাৰণ ইয়াতেতো সিমানখিনি পাৰ্কিং নাই নাই এইটো আপোনাৰ এইটো হ'ব পাৰ্কিং প্লেচ লগতে পাৰ্কিং গোটেইখিনি পুৰা চিষ্টেমেটিকেলি কৰিছে চিষ্টেমেটিকেলি কৰিছে আৰু বহুত কাম বাকী আছে এতিয়া এই গছবিলাক আগৰ আছিলে ন এইখিনি একদম আগৰ পুৰণা গছ আছিলে এইবিলাক তেওঁলোকে কাটা নাই এইটো সংৰক্ষণ কৰি ইয়াৰ ভিতৰতে নাকাটি ভাল কাম ডেভেলপ কৰিছে কৰিব ৰিচাৰ্চ চেণ্টাৰৰ ভিতৰত আমাক সোমাব দিবনে নাই পাৰিনে নোৱাৰি বৰ্তমানটো সোমাব দিয়া হোৱা নাই এইটো আপোনাৰ ফেব্ৰুৱাৰী মানৰ পৰা হৈ যাব চাগে আচ্ছা অ'কে এইখিনিতে কৈ আছোঁ ইমানখিনি ধুনীয়াকৈ দেখাই দিলে এওঁ হ'ল নিপুমণি গোস্বামী ন আপুনি দেৱ গোস্বামী অঁ তুমি কিহৰ লগত জড়িত মই কিহৰ লগত বুলি ক'লে মই চবৰে লগতে জড়িত বৰ্তমান তথাপি কিন্তু ধৰিছোঁ এনেই মই আমাৰ বৃহত্তৰ বটদ্ৰৱা যুৱ মঞ্চ বুলি মই এখন আমাৰ মঞ্চ আমাৰ অৰ্গেনাইজ হৈছিলে অ'কে সেই অৰ্গেনাইজখনৰ বৰ্তমান মই সভাপতি এই গতিকে কাম কি তেওঁলোকৰ আমাৰ কাম পলিটিকেল নে কিবা পলিটিকেল বুলি নহয় চাওক আমি গভৰ্ণমেণ্টে যদি নিশ্চয় খিলঞ্জীয়া মানুহৰ বা অসমীয়া মানুহৰ যিখিনি সহায় সহযোগিতা কৰিছে বা তেওঁলোকৰ হৈ যিখিনি ধৰিছোঁ কৰিছে আমাৰ অসমখনৰ হৈ আমি নিশ্চয় তেওঁলোকৰ লগত আছোঁ অ'কে আৰু দ্বিতীয় কথা হ'ল বৰদোৱাৰ এইটোৱে আমাৰ মটিভটো এনেকুৱা হ'ব যে বৰদোৱাৰ নাম লৈ বা বৰদোৱাৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান বা বৃহত্তৰ বৰদোৱাৰ স্বাৰ্থ সুৰক্ষা বা ভৱিষ্যত প্ৰজন্মৰ প্ৰতি যিটো আমাৰ দায়িত্ব আমি আমাৰ অৰ্গেনাইজটোৱে সেইখিনিয়ে কৰিব যাতে বৰদোৱাক লৈ কোনো কালিমা নাখানে বা বৰদোৱাৰ নাম যাতে মানে ভৱিষ্যত জীৱনত যাতে বৰদোৱাৰ প্ৰতি কোনো এটা বিৰূপ মন্তব্য কৰাৰ পৰা আঁতৰি থাকক কেতিয়া স্থাপিত হৈছিলে 2025 চনৰ আপোনাৰ 15 আগষ্ট মানে আপোনালোকৰ এই হেৰিটোৰ ন হয় 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 মই কিয় সুধিছোঁ হয় আপোনালোকৰ নিচিনা যদি এনেকুৱা যদি অৰ্গেনাইজেশ্যন যদি আছিলে ইমান দিনে কিয় ধৰক ইমানখিনি বেদখলকাৰীয়ে মানে দখল কৰি আছিলে চাওক সেইটো কাৰণে কৈছোঁ মানে তেনেকুৱা সেইখিনি সময়ত আমি নাছিলোঁ মানে আছিলোঁ যদিও সেইখিনি সময়ত মানে প্ৰত্যেকটো বস্তুবিলাক কেনেকুৱা হয় কিছুমান বস্তু আপুনি অৰাজনৈতিকভাৱে কৰিব নোৱাৰে কিছুমান বস্তু কৰিবৰ কাৰণে ৰাজনীতিৰো এটা ছাপৰ্ট লাগিব গতিকে সেই ছাপৰ্টটো আগতে ধৰিছোঁ আমি ইমান বছৰে আমি সেইখন চৰকাৰ দিনৰ পৰা পোৱা নাছিলোঁ মানে বাহিৰে ভিতৰে এনেকুৱা খেৰৰ নে এইটো আপোনাৰ খেৰৰ দিছে খালি তলটো আপুনি দেখক আপোনাৰ খালি কংক্ৰিটেৰে বনাই লাগিবই কংক্ৰিট নহ'লে পোক পৰুৱা উঠি যাব বাকী আপোনাৰ এইটো এটা ট্ৰেডিশ্যনেল আমাৰ যিটো বাঁহ বা খেৰ এইবিলাকেৰে বনাই দিছে ৰুম কটেজ কটেজ আৰু সেইফালৰ গোটেইখিনি আপোনাৰ স্পেচিয়েল VIP ৰুমৰ পৰা আদি কৰি আপোনাৰ মানে মেল মিটিং কৰিলে বা কোনোবা স্পেচিয়েল গেষ্ট আহিলে সেই গোটেইখিনি আপোনাৰ সেইটো দিছে এইটো কমপ্লিট গোটেইখিনি বনাইছে আপুনি 30-35টামান আছে ৰুম তাত ঘৰ আছে আচ্ছা আৰু ডেভেলপমেণ্ট কোনফালে হৈ আছেনো কিহৰ কথা এইটো শুনিছোঁ মানে ইয়াত আৰু এনে কাম চলি আছে বেলেগ ফালে মানে আমাৰ এই প্ৰকল্পটোক লৈ নে বেলেগ ইয়াতে প্ৰকল্প নহয় এতিয়াও কাম বহুত বাকী আছে এই সিফালে হ'ব একদম সেই প্ৰজেক্টৰ আপোনাৰ সিটো মূৰত অলপ কাম আছে এইবিলাক জেগাত কাম আছে এইবিলাক খালী জেগা দেখিছে ইয়াতো হ'ব ভাইটি এজনে ক'লে যে যিফালে কনষ্ট্ৰাকশ্যন হৈ আছে তাত সোমাব নিদিয়ে হয় কনষ্ট্ৰাকশ্যনৰ কাম এতিয়া বৰ্তমান সিপিনে হৈ আছে একেই সিটো মূৰত তাত কি বনাবনো কিবা বনাই তেওঁলোকৰ গভৰ্ণমেণ্ট প্ৰজেক্টত কি আছে এইটো ভালকৈ আমি চাব লাগিব আৰু সন্ধিয়া আপোনাৰ ইয়াত লেজাৰ লাইটৰ শ্ব' এটা দেখায় গুৰুজনাৰ একদম শিশুকালৰ পৰা তেখেতৰ জীৱনৰ ওপৰত এবাৰ সোমাওঁ নেকি সোমাওঁ ইয়াতে ন আচলতে ডাইৰেক্ট এফালে যোৱা উচিত নহয় গ'লোঁ আৰু শ্বৰ্টকাট কৰিছোঁ নহ'লে পোহৰ নোহোৱা হৈ যাব হয় মজা হা ভাই দেখাই দি নাই এবাৰ ওপৰটো ইয়াতে মানে নাম প্ৰসংগ হ'ব নেকি ভাওনা হওক ভাওনা আচ্ছা আপোনাৰ ড্ৰামাবিলাক আৰু কোনোবা ড্ৰামা কৰিবলৈ মন গ'লে বা নাম প্ৰসংগ বা দিহানাম ধুনীয়া মজা উচ্ছেদ কেতিয়া হৈছিলে 2016 চনত 16 সৰ্বানন্দ সোণোৱাল যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলে আৰু ইয়াৰ তেতিয়া আমাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আছিলে আপোনাৰ আঙুলতা ডেকা তেওঁৰ দিনতে হৈছিলে মানে একজেক্টলি মানে বিজেপি চৰকাৰ যেতিয়া আহিছে তেতিয়াই আপোনাৰ চিয়'ৰ মোক এজনে ক'লে 11ত হৈছে নহয় চিয়'ৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ যোগেদি প্ৰথম শিলান্যাস হৈছিলে আমাৰ প্ৰজেক্টৰ 2020 চনত আৰু এই 5 বছৰৰ পিছত 29 ডিচেম্বৰ 2025 তাৰিখে আপোনাৰ শুভাৰম্ভণি কৰিছে আচ্ছা তেখেতে কৰিছে অভাৰঅল বৰ ধুনীয়া দে জেগাটো হয় ধুনীয়া ডেভেলপ হৈছে বঢ়িয়া হৈছে হেলিপেড বনাইছে নে নাই হেলিপেড আছে ভিতৰত আছে এটা স্থায়ী হেলিপেড এতিয়াতো চেণ্ট্ৰেল মিনিষ্টাৰ আহি থাকিব হয় মোৰ লাগিছে এনেকুৱা হয় দেখাই দিয়া ভাই নাওখন তামাম
হা নাও ভিতৰত যাব নি মই এই ঘৰকেইটাত যাব মন আছে হে বলো এই যে বাউণ্ডাৰীটো এইটো লাষ্ট নেকি লাষ্ট বাউণ্ডাৰী এইটো সীমা টোটেল কিমান মাটি আছে ইয়াতে এই বাউণ্ডাৰীৰ ভিতৰত 165 বিঘা আছে হা 165 বিঘা আছে অঁ আমি খেৰৰ ঘৰত কেনেকৈ যাম কোনফালে এই সন্মুখেদি সোমাব লাগিব বাকী ইয়াত অফিচ থাকিব চাগে থাকিব বেলেগ ন এইখন থাকিব থাকিব